শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে SIT-য়ে। মাৰাথন জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যত বহুত বিস্ফোৰক তথ্য। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পৰা বিস্ফোৰক তথ্য লাভ কৰিছে SIT-য়ে। মাৰাথন জেৰাৰ অন্তত জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য বিস্ফোৰক তথ্য। BNSৰ 103 ধাৰাৰ অধীনত দুয়োৰে বিৰুদ্ধে হত্যাৰ গোচৰ। দুয়ো অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে 18/25 নং গোচৰ। শ্যামকানু মহন্তৰ বিৰুদ্ধে BNSৰ 7টা ধাৰাত গোচৰ ৰুজু কৰা হৈছে। 316, 36, 337, 338, 339, 340 আৰু 341 আৰু 342 ধাৰা আৰোপ কৰা হৈছে। শ্যামকানু মহন্ত নিজৰ লাভালাভৰ বাবে ব্যৱহাৰ কৰিছিল ভুৱা নথিপত্ৰ, যি নথিপত্ৰৰ সহায়ত শ্যামকানুৱে কৰিছিল ব্যাপক অৰ্থনৈতিক কেলেংকাৰী। শ্যামকানুৰ ঘৰৰ পৰা জব্দ কৰা হৈছিল বহু আপত্তিজনক নথিপত্ৰ। 25 ছেপ্টেম্বৰত CIDৰ ঘৰত চলাইছিল অভিযান। অভিযানত 28টা চিলমোহৰৰ লগতে বহু নথিপত্ৰ কৰিছিল জব্দ। শ্যামকানুৰ প্ৰতিষ্ঠান ট্ৰেণ্ড MMSৰ নামত আছে দুটাকৈ পান কাৰ্ড। লোক নিৰ্মাণ বিভাগৰ সহকাৰী অভিযন্তাৰ নামতো পোৱা গৈছে ভুৱা চিলমোহৰ। এই সন্দৰ্ভত শ্যামকানু মহন্তৰ বিৰুদ্ধে CIDয়ে পৃথকে কৰিছে গোচৰ ৰুজু। CIDৰ SSP আসিফ আহমেদে শ্যামকানুৰ বিৰুদ্ধে দাখিল কৰিছে অন্য এখন এজাহাৰ। পৰৱৰ্তী খবৰ। উৰেনিহে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাক চলি থাকিল জিয়াৰা। এটুপি পানীও খাবলৈ দিয়া নাই শ্যামকানু আৰু সিদ্ধাৰ্থক। মহাবিপদত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। অৱশেষত মাৰাথন জিয়াৰাত মুখ খুলিছে দুই অভিযুক্তই। চাওক বিস্তাৰিত। মহাবিপদত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। মাৰাথন জেৰাৰ অন্তত মুখ খুলিছে দুই অভিযুক্তই। উৰেনিহে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক চলি থাকিল জিয়াৰা। জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিৰ দিশত প্ৰথমটো খোজ। গ্ৰেপ্তাৰ হোৱাৰ পিছত কি হ'ব এই দুই অভিযুক্তৰ? কি ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক? আইনগত অপৰাধ আৰু নৈতিক অপৰাধ তালিকাত আৰু কোন কোন? কি আইনী শাস্তি হ'ব পাৰে শ্যামকানু আৰু সিদ্ধাৰ্থ শৰ্মাৰ? আৰক্ষীৰ জিম্মাত থকা দুই অপৰাধীক জেৰা চলাইছে CIDয়ে। পৰৱৰ্তী খবৰ। বিজয়া দশমীৰ দিনাই শোকাকুল পৰিৱেশ এখন গাঁৱত। চেন্নাইত শোকাবহ ঘটনা হোৱা হোজাইৰ 5 শ্ৰমিকৰ নশ্বৰদেহ স্বগৃহত উপস্থিত। কপিলীৰ পাৰত একেলগে হ'ব শেষ কীৰ্তন অনুষ্ঠান। চাওক বিস্তাৰিত। চেন্নাইত শোকাবহ ঘটনা হোৱা 5 শ্ৰমিকৰ নশ্বৰদেহ উপস্থিত হৈছে হোজাইৰ স্বগৃহত। নশ্বৰদেহ আহি পোৱাৰ পিছতেই গাঁওখনত শোকাকুল পৰিৱেশ। 9 গৰাকীকৈ শ্ৰমিকে প্ৰাণ হেৰুৱাইছিল চেন্নাইৰ তাপবিদ্যুৎ প্ৰকল্পত। নিহত 9 শ্ৰমিকৰ 5 গৰাকী হোজাইত আৰু 4 গৰাকী কাৰ্বি আংলঙত। হোজাইৰ 5 গৰাকীৰ ভিতৰত 4 গৰাকী একেখন নবঙা গাঁৱৰে। পৱন চৰং, প্ৰায়ন্ত চৰং, সুমন খাৰিকেপ আৰু দীপক ৰাইজং একেলগে কপিলীপাৰাত সম্পূৰ্ণ হ'ব শেষ কীৰ্তন। বিজয়া দশমীৰ দিনা এনে ঘটনাক লৈ হোজাইত শোকাকুল পৰিৱেশ। পৰৱৰ্তী খবৰ। SITৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই। 14 দিনৰ জিম্মাত লৈ SITয়ে চলাইছে মাৰাথন জিয়াৰা। সিদ্ধাৰ্থৰ পৰা জব্দ হৈছে জুবিন গাৰ্গৰ বহু সামগ্ৰী আৰু নথিপত্ৰ। চাওক পোনে পোনে। SITৰ জেৰাত মুখ খুলিছে সিদ্ধাৰ্থ শৰ্মাই। 14 দিনৰ জিম্মাত লৈ SITয়ে চলাইছে মাৰাথন জিয়াৰা। সিদ্ধাৰ্থৰ পৰা জব্দ হৈছে জুবিন গাৰ্গৰ বহু সামগ্ৰী। উদ্ধাৰ বেগ পোৱা গৈছে বহু নথিপত্ৰ আৰু টেবলেট। সমগ্ৰ ঘটনাৰ ৰিক্ৰিয়েট কৰিছে SITয়ে। ঘটনাৰ আগনিশা কোনে কোনে আছিল পাৰ্টিত, নৈশ পাৰ্টিত কোনে কোনে উপস্থিত আছিল, তদন্ত হ'ব সকলোৰে ওপৰত আৰু সকলোকে কৰা হ'ব সোধপোছ। পৰৱৰ্তী খবৰ। জুবিন গাৰ্গক হত্যা কৰা বুলিয়াই তদন্ত আগবঢ়াব CIDয়ে। ইয়ত পাৰ্টিত থকা অমৃত বাবা মহন্তক পুনৰ তলব CIDৰ। CIDৰ 18/2025 গোচৰত BNSৰ 103 ধাৰা সংযোজন। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানুৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু। CIDৰ 18/2025 গোচৰত
BNSSৰ 103 ধাৰা সংযোজন জুবিন গাৰ্গক হত্যা কৰা বুলি তদন্ত আগবঢ়াব এতিয়া CIDয়ে ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদন চমজাই দিয়া হৈছে ভাৰতক ছিংগাপুৰৰ মৰণোত্তৰ প্ৰতিবেদনত কি আছে গোপনে ৰখা হৈছে এই পৰ্যন্ত মৰণোত্তৰ প্ৰতিবেদনক লৈ নাই কোনো আনুষ্ঠানিক তথ্য GMCHৰ মৰণোত্তৰ প্ৰতিবেদন এই পৰ্যন্ত পোৱা নাই CIDয়ে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছে হত্যাৰ গোচৰ পৰৱৰ্তী খবৰ জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তক প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই চাওক অভিষেক জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আহিছে ভাৰতীয় উচ্চায়ুক্তক প্ৰতিবেদন দাখিল কৰিছে ছিংগাপুৰ আৰক্ষীয়ে অসম চৰকাৰলৈ প্ৰতিবেদন পঠালে উচ্চায়ুক্তই গৰিমা শইকীয়া গাৰ্গৰ হাতত দিব পাৰে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গক জনালে অনুৰোধ ছিংগাপুৰ আৰক্ষীয়েও চলাই আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত শীঘ্ৰে আহিব GMCHৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনো জুবিন গাৰ্গৰ মৃত্যুৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দিব গৰিমা শইকীয়া গাৰ্গৰ হাতত